এই 2025 আৰু 26 বৰ্ষৰ কাৰণে আমাৰ গ্ৰীণ হিমালয়াছ পিকনিক স্পট আজি শুভ উদ্বোধনী হৈছে আৰু এই শুভ উদ্বোধনী অনুষ্ঠানত আমাৰ BTRৰ EM আছিলে গণেশ কছাৰী ডাঙৰীয়া আৰু ময়ো ইয়াতে উপস্থিত আছিলোঁ। মই ইয়াতে মন্দিৰৰ শুভ উদ্বোধনী কৰিলোঁ। তো আমাৰ এই যি গ্ৰীণ হিমালয়া পিকনিক স্পট আছে আমাৰ খুব ধুনীয়া এক প্ৰকৃতিৰ এইটো ভূস্বৰ্গ বুলি ক'ব পাৰি। মই এটা কথা আহ্বান জনাম সকলো ৰাইজক যাতে আমাৰ এই ইকো টুৰিজম যি ছ'চাইটি আছে মানে এই পিকনিক স্পট আছে ইয়াতে আপোনালোকে আহক আৰু 2025-26 বৰ্ষত আপোনালোকে যিহেতু নতুন বৰ্ষত সকলোৱে পিকনিক খাবলৈ আহে আপোনালোকেও আহক, আহি ইয়াতে অলপ প্ৰকৃতিৰ যি সৌন্দৰ্য উপভোগ কৰক তাৰ কাৰণে অনুৰোধ জনাইছোঁ মই। আৰু এই সমষ্টি যিহেতু মই MCLA আৰু আগন্তুক দিনত যাতে এই পিকনিক স্পটটো অলপ আৰু কৰিবলগীয়া অলপ আছে, ৰাস্তাখিনি অলপ কৰিবলগীয়া আছে, ৰাস্তাখিনিও কৰিব লাগিব। আৰু মই এটা অনুৰোধ জনাম পিকনিক স্পটৰ যি আমাৰ বিষয়ববীয়াগত আছে NGO আছে ইয়াতে, এই NGO সকলক অনুৰোধ জনাম যাতে যিসকল টুৰিষ্ট বা যিসকলে ইয়াতে পিকনিক খাবলৈ আহিব, আনন্দ কৰিবলৈ আহিব, তেখেতসকলে যাতে কোনো অসুবিধা নাপায়, সিহঁতে যাতে সুবিধা পায়, সকলো দিশৰ পৰা যাতে সুবিধা পায় তাৰ কাৰণে মই NGOৰ আমাৰ যে বন্ধুসকল আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ। আৰু বাকী আমাৰ কিছুমান যাতে খোৱা পানীৰ সুবিধা হয়, টয়লেটৰ ব্যৱস্থা থাকে, তেনেকুৱা ধৰণৰ আগন্তুক দিনত আমি যিখিনি কৰিব লাগে এইখিনি টুৰিজিম মানে আমাৰ যি ইকো টুৰিজিম যি আমাৰ NGO আছে বা তেখেতসকলৰ লগত আলোচনা কৰি আগন্তুক দিনত এইখিনি আমি কৰি দিম। এবাৰ 2025 আৰু 2026 এই ছিজনৰ বাবে গ্ৰীণ লাইফ ইকো টুৰিজম ছ'চাইটিৰ নেতৃত্বত এই মটংকা নদীৰ এই নাগাপুৰত পিকনিক স্পট এই বছৰৰ কাৰণে আজি শুভ উদ্বোধন কৰা হৈছে। ইয়াত আমন্ত্ৰণ কৰা হিচাপে আহিলোঁ, আহি ভাল লাগিছে। ইয়াত প্ৰাকৃতিক যিটো সৌন্দৰ্য, ইয়াত মানে ভূটানৰ পৰা বৈ অহা মটংকা নদী ইয়াত আছে, ইয়াত গছ গছনি আছে, চৰাই চিৰিকটি ইয়াত আছে, গতিকে বহুত সুন্দৰ ঠাই। ইয়ালৈ ৰাইজে পিকনিক খাবলৈ বছৰে আহে আৰু এইবাৰো আহক। অহা দিনবোৰত যাতে এই অঞ্চলৰ মানে অৰ্থনীতিৰ দিশো যাতে অঞ্চলৰ ৰাইজেও যাতে ইয়াতে বেপাৰ বাণিজ্য কৰি খাব পাৰে আৰু পিকনিক খাবৰ কাৰণে বহুত ধুনীয়া ঠাই, গতিকে সকলোকে আমন্ত্ৰণ কৰিছোঁ পিকনিক খাবলৈ আহক।